এম্বেচাডৰ কংগ্ৰেছৰ 2026 চনৰ নিৰ্বাচনৰ ব্ৰেণ্ড এম্বেচাডৰ অখিল গগৈ হ'ব। আপোনালোকে কংগ্ৰেছৰ বিৰুদ্ধে মোক ওচৰত কথা কৈ লাভ নাই। কংগ্ৰেছ আৰু ৰাইজৰ দল একেলগে খেলিম। কংগ্ৰেছৰ এইবাৰ মই ব্ৰেণ্ড এম্বেচাডৰ, আৰু এইবাৰ মই কিন্তু কংগ্ৰেছ নহয়, ব্ৰেণ্ড এম্বেচাডৰহে। মোক ভাড়া কৰি নিব লাগিব। আপোনালোকে বুজিছেনে নাই? মই কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰ, মই কংগ্ৰেছী নহয়। কিন্তু কংগ্ৰেছক এইবাৰ জিকাম। কংগ্ৰেছ আৰু ৰাইজৰ দলে মিলি এবাৰ চৰকাৰ কৰিম। আমি ঢিং বিচাৰিছোঁ, আৰু ঢিংটো আমাৰ কাৰণে আনকম্প্ৰমাইজিং চিট। হয়, আমি ঢিংটো পাবই লাগিব বুলি কৈছোঁ। আমি স্পষ্টকৈ কৈছোঁ যে ঢিংটো আমাক লাগিবই। তো মই নাজানো, এইটোতো বুজাবুজি হ'ব লাগিব। তেওঁলোকৰো কেণ্ডিডেট থাকিব, আমাৰো কেণ্ডিডেট থাকিব। তেওঁলোকেও দাবী উত্থাপন কৰিব, আমিও দাবী উত্থাপন কৰিম। আলোচনাৰ মঞ্চত আমি ঢিংটো বিচাৰিম, আৰু ঢিংটো যেতিয়া বিচাৰিম মই স্পষ্টকৈ কৈ দিছোঁ যে ঢিং নাপালে নহ'ব। যে এইবাৰ আপোনালোকে দেখিবলৈ পাব যে হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰাৰ মাজত কাজিয়া লাগিব। অকল AGPক মাত্ৰ 9খন আসন দিব খুজিছে বিজেপিয়ে, আৰু AGPয়ে কোনোপধ্যে নামানে। আনহাতে আকৌ BPFে 15খনৰ ভিতৰত BTAD 15খনতে খেলিম বুলি কৈছে। UPPLক এখনো এৰি নিদিওঁ বুলি কৈছে। বিজেপিক এখনো এৰি নিদিওঁ বুলি কৈছে। সিহঁতৰ ভিতৰত কৌৰৱৰ ভিতৰতে নিজৰ কাজিয়া হ'ব। এতিয়া আমি পাণ্ডৱে চাইহে আছোঁ। আমি পাণ্ডৱে চাই ৰৈ আছোঁ। কৌৰৱৰ ভিতৰত কাজিয়া লাগোঁতেই হৰ এৰিমেই আৰু। এইবাৰ আপোনালোকে নিশ্চিন্ত হৈ থাকিব। এইবাৰ বিজেপিক হৰুৱাম, এইবাৰ বিজেপি মিত্ৰজোঁটক হৰুৱাম, আৰু এইবাৰ আকৌ সুশাসন প্ৰতিষ্ঠা কৰিম, ভয়মুক্ত অসম প্ৰতিষ্ঠা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।